নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশি ফলিতান দি আগবঢ়াব ওলাইছোঁ। আজি 1432 ভাস্কৰাব্দৰ আহাৰ মাহৰ 26 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 11 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:42:59 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14:36। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে কৃষ্ণা প্ৰতিপদ তিথি। আজি নৱজাতকৰ ৰাশি হ'ব ধনু ৰাশি, দিনৰ ঘণ্টা 12:39 যোৱা নৱজাতকৰ ৰাশি হ'ব মকৰ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হৈছে 9 আৰু 6, শুভ ৰং হৈছে চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰি বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষাংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে আমাৰ ভিডিঅ'টি ফেচবুক আৰু ইনষ্টাগ্ৰামত চাই আছে তেওঁলোকে আমাৰ ফেচবুক পেজটো আৰু ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিব নাপাহৰিব। জানহওক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, লগতে আজি আপোনাৰ দ্ৰব্য লাভ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত অধিক দায়িত্ব লাভ কৰিব, লগ বন্ধুৰ পৰা আজি সহায় সহযোগিতা আপোনালোকে লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে হঠাতে দেহ মনত সামান্য কিন্তু আঘাত পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব, ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। যদিও আজি আপোনাৰ মনত কষ্ট পাবলগীয়া হোৱা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাতলৈ ধন সম্পত্তি আহিব, ভাল বন্ধুৰে আজি আপোনালোকে সান্নিধ্য লাভ কৰিব। যদিও আজি আপুনি পুলিচ প্ৰশাসনৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব, শিল্পীসকলৰ শুভ বুলি ক'ব পাৰি। লগতে আজি আপুনি কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ শত্ৰু নাশ হ'ব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে লগ বন্ধু বা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য বা বিচ্ছেদ হ'ব পাৰে। লগতে আজি আপোনাৰ মনটো সামান্য বিষণ্ণ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ পৰা মনত সুখ শান্তি লাভ কৰিব। আজি আপোনালোকে পাৰিবাৰিক সুখ শান্তি আজি আপোনালোকৰ বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঐশ্বৰ্য ধন সম্পত্তি লাভ কৰিব, ব্যৱসায়িকভাৱে আজি আপোনালোকে খুব লাভান্বিত হ'ব পাৰিব। লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন সম্পত্তি বাঢ়িব, মনৰ আশা আজি আপোনালোকৰ পূৰণ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে শুভ সংবাদ লাভ কৰিব, উত্তম ভোজন আজি আপোনালোকে লাভ কৰিব। লগতে আজি আপোনাৰ দ্ৰব্য লাভ হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে দ্ৰব্য বা সামগ্ৰী লাভ কৰিব, ঘৰুৱা কৰ্মত আজি আপোনালোকৰ সুখ শান্তি বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদয় সুখত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।